হেল্ল' গাইছ, মই অৰ্পণ। আজি মানে কথাটো এনেকুৱা, এতিয়া মই গৈ আছোঁ ফিলবাৰীলৈ। পিছপিনে দেখিছোঁ নহয়, পিছপিনে এনাইক লৈ গৈ আছোঁ। এনাই মানে আমাৰ ঘৰলৈ তিলনি খাব আহিছিলে। মোৰ আগৰ ভিডিঅ'টো চোৱাসকলে গম পায় যে তিলনি হৈছিলে বুলি। এতিয়া এনাইক লৈ গৈ আছোঁ। এনাই মানে বহুতে বুজি নাপাবও পাৰে, আমাৰ মাকক আমি এনাই বুলি কওঁ। এতিয়া এনাইক লৈ গৈ আছোঁ। গৈ দোকান এখনত ৰখিলোঁ, দোকান এখনত বিস্কুট কিনিবৰ কাৰণে। এতিয়া মই পিছে বাইকখনৰ পৰা নামি যোৱা নাই দেই, মই বাইকখনতে বহিয়ে আছোঁ। এনাইকহে নামি যাব দিলোঁ, কাৰণ মই নামি গ'লে মই পইচা দিব লাগিব যে। তাৰপিছত গৈ এতিয়া পাই গ'লোগৈ। গৈ আমলেট আৰু আলু ভাজি দাইল আলুৰে দি ভাত খাব দিলে। ধুনীয়াকৈ ভাত খালোঁ। কোনো যাতে কমপ্লেইন নকৰে মাছ মাংস নিদিলে বুলি। আমাৰ মাছ মাংস খাবলৈ মানুহ ঢুকালে যে, সেইকাৰণে খোৱা নাই। এতিয়া ঘৰত গৈ আছোঁ। এতিয়া মামাহঁতৰ ঘৰৰ পৰা আহোঁতে কি কি দি পঠাই দিলে চাওকচোন। ঘৰৰ মানুহৰ ঘৰলৈ গ'লেতো দি পঠাই দিয়ে। সেই লগৰ এটাই মোবাইল বনাই আছে। এতিয়া লগৰটোক মোবাইল বনাবলৈ কি কি সঁজুলি পাতি ব্যৱহাৰ হয় চাওকচোন। এইপিনে চাইকেলত নট খোলা ৰেঞ্চো লৈ লৈছে, আৰু ইটো টেম্পাতটো চাদা টেম্পালৈকে আছে। আজিলৈ ভিডিঅ'টো ইমানেই।